আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? APCC আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল APCCৰ প্ৰথমজন নিৰ্বাচিত সভাপতি আৰু ইয়াৰ প্ৰথম যদি বাছনি হোৱা সভাপতি সোধে তেতিয়াহ'লে ইয়াৰ এনসাৰটো হ'ব ছবিলাল উপাধ্যায়। নেক্সট কুৱেশ্যনটো হ'ব আসাম প্ৰদেশ কংগ্ৰেছ কমিটি পূৰ্বতে কি নামেৰে জনা গৈছিল? অৰ্থাৎ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি ইয়াৰ আগৰ নাম কি আছিল? পিছত গৈ পৰিৱৰ্তিত হৈ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি হয় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি। আসাম প্ৰদেশ কংগ্ৰেছ কমিটিক পূৰ্বতে আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি বুলি জনা গৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল জুন মাহত 1921 চনত। নেক্সট কুৱেশ্যনটো হ'ব তলত দিয়া কোনটো অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ নেশ্যনেল হাইৱে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ নেশ্যনেল হাইৱে 27। এই ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল অসমত থকা আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব তলত দিয়া কোনজনক নিগনি চিকাৰী বুলি জনা যায়? অসমত কাক নিগনি চিকাৰী বুলি জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বলোৰাম হাজৰিকা। বলোৰাম হাজৰিকাক অসমত নিগনি চিকাৰী বুলি জনা যায়। এই বলোৰাম হাজৰিকাই কোৱাত 1904 চনত লৰ্ড কাৰ্জনে অসমত গড় সংৰক্ষণৰ বাবে এখন আঁচনি প্ৰস্তুত কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ব তলত দিয়া কোনটো স্বৰ্গদেউ শিৱসিংহৰ দিনত নিৰ্মাণ কৰা হোৱা নাছিল? ইয়াত স্বৰ্গদেউ শিৱসিংহৰ দিনত নিৰ্মাণ নোহোৱা স্থাপত্য কোনটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ৰংঘৰ। স্বৰ্গদেউ শিৱসিংহৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হোৱা নাছিল। ৰংঘৰ প্ৰথমবাৰ নিৰ্মাণ কৰিছিল কাঠ আৰু বাঁহেৰে স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যনটো হ'ব আহোমৰ তৃতীয়খন স্থায়ী ৰাজধানী গড়গাঁৱত কোনে স্থাপন কৰিছিল? আমি সকলোৱে জানো আহোমৰ প্ৰথমখন ৰাজধানী আছিল চৰাইদেউত আৰু এইখন স্থাপন কৰিছিল স্বৰ্গদেউ চুকাফাই। অসমৰ তৃতীয়খন অৰ্থাৎ থাৰ্ড স্থায়ী ৰাজধানী গড়গাঁৱত কোনে স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ চুকলেংমুং। চুকলেংমুঙে 1540 খ্ৰীষ্টাব্দত গড়গাঁৱত আহোমৰ তৃতীয়খন ৰাজধানী স্থাপন কৰে। নেক্সট কুৱেশ্যনটো হ'ব মটক ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াত মটক ৰাজ্যৰ কেপিটেল ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰঙাগড়া। মটক ৰাজ্যৰ ৰাজধানী আছিল ৰঙাগড়াত। নেক্সট কুৱেশ্যনটো হ'ব গৌৰীনাথ সিংহই কোন বিদ্ৰোহৰ সময়ত আহোম ৰাজধানী এৰি গুৱাহাটীলৈ পলাই গৈছিল? অৰ্থাৎ আহোমৰ ৰাজধানী এৰি গুৱাহাটী গৌৰীনাথ সিংহ কোনখন বিদ্ৰোহৰ সময়ত গৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মোৱামৰীয়া বিদ্ৰোহ। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই গৈছিল। নেক্সট কুৱেশ্যনটো হ'ব অসমৰ স্বৰাজ দলৰ প্ৰধান সভাপতি কোন আছিল? ইয়াত স্বৰাজ দলৰ প্ৰধান সভাপতি কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি তৰুণৰাম ফুকন। তৰুণৰাম ফুকন আছিল অসমত স্বৰাজ দলৰ প্ৰধান সভাপতি। কমেণ্টত জনাওকচোন স্বৰাজ দল কিমান চনত গঠন হৈছিল? নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে কামৰূপত প্ৰথম হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰে? অৰ্থাৎ ফাৰ্ষ্ট টাইম অসমত হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নৰকাসুৰে। নৰকাসুৰে অসমত বা প্ৰাগজ্যোতিষপুৰত প্ৰথম হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী কোন আছিল? অৰ্থাৎ অসমৰ ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি সৈয়দ আনোৱাৰা ঠাইমুৰ। সৈয়দ আনোৱাৰা ঠাইমুৰ আছিল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যদি সোধে তেতিয়া হ'ব গোপীনাথ বৰদলৈ। বৰ্তমান অৰ্থাৎ 15তম মুখ্যমন্ত্ৰী যদি সোধে তেতিয়াহ'লে হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু অজন্তা নেওগ। অজন্তা নেওগ আছিল অসমৰ
প্ৰথম মহিলা বিত্তমন্ত্ৰী? নেক্সট কুৱেশ্যনটো হ'ব অসমত উৎপাদন হোৱা প্ৰধান খাদ্য শস্যবিধৰ নাম কি? ইয়াত অসমৰ প্ৰধান খাদ্য শস্যবিধৰ নাম সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ধান। ধান হ'ল অসমৰ প্ৰধান খাদ্য শস্য। নেক্সট কুৱেশ্যনটো হ'ব অসমত প্ৰথম কিমান চনত আত্মসহায়ক গোট অৰ্থাৎ সেল্ফ হেল্প গ্ৰুপ সৃষ্টি হৈছিল? ফাৰ্ষ্ট টাইম অসমত কেতিয়া সেল্ফ হেল্প গ্ৰুপ ষ্টাৰ্ট হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1990 চনত। 1990 চনত অসমত প্ৰথম সেল্ফ হেল্প গ্ৰুপৰ সৃষ্টি হৈছিল। 1992 চনত নাবাৰ্ডে প্ৰথম SHG গোট আৰু বেংকৰ লগত এটি লিংকেজ পেকেজৰ শুভাৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ব অসমৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ বেংকৰ নাম কি? অৰ্থাৎ অসমৰ ফাৰ্ষ্ট প্ৰাইভেট ছেক্টৰৰ বেংক কোনটো এইটো সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি গুৱাহাটী বেংক লিমিটেড। এইটো আছিল অসমৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ বেংক যিটো স্থাপন হৈছিল 19 জুন 1926 চনত। নেক্সট কুৱেশ্যনটো হ'ব অসমত আটাইতকৈ বেছি জনসংখ্যা থকা জনজাতিটোৰ নাম কি? ইয়াত জনজাতি বুলি সুধিছে সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বড়ো। অসমৰ জনসংখ্যাৰ ক্ষেত্ৰত বড়ো জনজাতি আটাইতকৈ বেছি আছে। দ্বিতীয় স্থানত আছে মিচিং। 16 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ সীমা কোনখন ৰাজ্যৰ লগত সৰ্বাধিক লাগিছে? অসমৰ সীমা 7খন ৰাজ্য আৰু 2খন আন্তঃৰাষ্ট্ৰীয় দেশৰ লগত সীমা লাগিছে। ইয়াৰে কোনখন ৰাজ্যৰ লগত আটাইতকৈ বেছি সীমা লাগিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ। অসমৰ সীমা অৰুণাচল প্ৰদেশৰ লগত আটাইতকৈ বেছি লাগিছে আৰু এই সীমা প্ৰায় 804 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হ'ব তলত দিয়া কোনটো উৎসৱ মৃতকৰ শ্ৰাদ্ধ হিচাপে পালন কৰা হয়? অৰ্থাৎ কোনটো উৎসৱ মৃতকৰ শ্ৰাদ্ধৰ সময়ত পালন কৰা হয় আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ফাৰক্ৰান্তি। ৰাভা জনগোষ্ঠীয় লোকসকলে পালন কৰা মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানটোক ফাৰক্ৰান্তি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হ'ব অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অৰ্থাৎ আছাম ষ্টেট মিউজিয়াম ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গুৱাহাটী। গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত আৰু যোনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল 1940 চনৰ 21 এপ্ৰিলত। সেই সময়ৰ অসমৰ ৰাজ্যপাল ছাৰ ৰবাৰ্ট ৰেইডে। নেক্সট কুৱেশ্যনটো হ'ব বুঢ়ামায়ং সংৰক্ষিত বনাঞ্চল অসমৰ কোন জিলাত অৱস্থিত? ইয়াত বুঢ়ামায়ং সংৰক্ষিত এই বনাঞ্চলখন কোন জিলাত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মৰিগাঁও জিলাত। অসমৰ মৰিগাঁও জিলাত বুঢ়ামায়ং সংৰক্ষিত বনাঞ্চল আছে। নেক্সট কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন এখন মধ্য অসমৰ জিলা? ইয়াত অসমৰ মধ্য অসমৰ জিলা কোনখন বুলি সুধিছে। শিৱসাগৰ অপশ্যন এত আছে। শিৱসাগৰ আমি সকলোৱে জানো উজনি অসমৰ এখন জিলা। তাৰপিছত গোৱালপাৰা, গোৱালপাৰা হ'ল নামনি অসম। তাৰপিছত শিলচৰ, শিলচৰ হ'ল বৰাক উপত্যকাৰ এখন জিলা। তাৰপিছত অপশ্যন ডিত আছে হোজাই আৰু আমাৰ ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি হোজাই। হোজাই এখন অসমৰ মধ্য অসমৰ জিলা। এই 20টা আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট আছাম জিকে কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনি যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে কুৱেশ্যনখিনি শুধৰাই দিব বা কমেণ্টত ভুলখিনি আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ'ত আপোনালোকৰ যেনেকুৱা এটি কুৱেশ্যন লৈ আহোঁ আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব সমগ্ৰ বিশ্বত কাক কুইন অফ দ্য এলিফেণ্ট বুলি জনা যায়? অৰ্থাৎ হাতীৰ ৰাণী বুলি কাক জনা যায় বুলি সুধিছে আৰু ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে পাৰ্বতী বৰুৱা, অপশ্যন বি মলাই পায়েং, অপশ্যন চি পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্টত জনাওক।
আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো তেতিয়া লাইক কৰিব। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'খিনিত আপডেট পাবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।